যে পূৰ্ববৰ্গীয় মুছলমানসকলৰ লগত একাকাৰ কৰি আমাৰ জনগোষ্ঠীক মুছলমান বনাই পেলাই আমাৰ যি পৰম্পৰাগত যি পৰিচয় পৰিচয় ঐতিহাসিক যি পৰিচয় এই পৰিচয় আজি অস্তিত্বহীনতাত পৰিছে আজি পৰিচয়বিহীন হৈ পৰিছোঁ আজি গৰিয়ামৰীয়া ডিচি চহৰত জ্বলাসকলক জৰীপ কৰাৰ ব্যৱস্থা কৰাৰ কথা হৈছিলে আজিলৈকে জৰীপ কৰা নহ'ল গৰিয়ামৰীয়া ডিচি চহৰসকলৰ কাৰণে উন্নয়ন পৰিষদ কৰাৰ কথা হৈছিলে গৰিয়ামৰীয়া উন্নয়ন পৰিষদ কৰিলে বাকী তিনিখন উন্নয়ন পৰিষদ আজিলৈকে কৰা নহ'ল আজি OBC গৰিয়া আৰু ডিচি আৰু চহৰসকলক OBC কৰাৰ কথা হৈছিলে আজিলৈকে OBCৰ ক্ষেত্ৰত কোনো কাম কৰা দেখা নগ'ল আজি আৰু বিভিন্ন ধৰণৰ মাটি বাৰীৰ ক্ষেত্ৰত বা যি জনৰ ট্ৰাইবেল প্লেন ব্লকত হুকিয়া জনগোষ্ঠীয় মৰ্যাদা প্ৰদান কৰাৰ কথা আছিলে এইবিলাক প্ৰদান নকৰাৰ কাৰণে আজি আমাৰ মাজত ক্ষোভত প্ৰতিবাদ কৰিব ওলাইছে আজি আমি চৰকাৰখনক ক'ব বিচাৰোঁ যে খিলন আমাৰ ধৰ্মটো ইছলাম হোৱাৰ বাবে আমাক খিলঞ্জীয়াৰ অধিকাৰৰ পৰা কিয় বঞ্চিত কৰা হৈছে আমি এই অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ আমি এই জাতিটোৰ শৰাইঘাটৰ যুদ্ধৰ পৰা অসম আন্দোলনলৈকে আমি এই জাতিটোৰ কাৰণে তেজ দিছোঁ প্ৰাণ দিছোঁ আৰু দি যাম কিন্তু আজি এইসকলক ধৰ্মটো ইছলাম হোৱাৰ কাৰণে একমাত্ৰ ধৰ্মটো ইছলাম হোৱাৰ কাৰণে বৈষম্যৰ বুলি কিয় হ'ব লগা হৈছে আজি সেইসকলৰ লগত আমি একাকাৰ কৰি কিয় মুছলমান বুলি কিয় আমাক পৰিচয় দি থাকে বাৰে বাৰে আমি আজি স্বাভিমানত লাগে গতিকে আজি চৰকাৰখনক দাবী জনাওঁ আমাৰ যি ন্যায্য দাবী এই ন্যায্য দাবীসমূহ অতি শীঘ্ৰে পালন কৰাৰ কাৰণে আমি দাবী জনাইছোঁ আৰু যি ডিভোটাৰৰ কৰা হৈছে আজি দেশীসকলক জ্বলাসকলক বিভিন্ন কাৰণত ডিভোটাৰ এফটি কোৰ্টত কেছ চলি আছে এই প্ৰত্যাহাৰ কৰাৰ কাৰণে আমি দাবী জনাইছোঁ এইখিনি আমাৰ মূল দাবী আৰু এই মূল দাবী যেতিয়ালৈকে চৰকাৰে পূৰণ নকৰিব তেতিয়ালৈকে আমাৰ এই প্ৰতিবাদ চলিব এই আমাৰ গণতান্ত্ৰিক শান্তিপূৰ্ণ প্ৰতিবাদ চলি যাব চৰকাৰৰ বিৰুদ্ধে আমাৰ মেইন কথা হ'ল যে মুখ্যমন্ত্ৰী মহোদয় আমাক মুখৰ পৰাই ভাল পায় অন্তৰৰ পৰাই ভাল নাপায় আজি 9.5 বছৰে আমাক খিলঞ্জীয়া গৰিয়া মৰিয়া দেখি চাহ জনগোষ্ঠী জোলাসকলক ডাঙৰ টুপি এটা পিন্ধাই দিলে আজি 9.5 বছৰে আজি চৰকাৰে যেতিয়াই 100 কোটি টকা ঘোষণা কৰিছিল আমি চৰকাৰক ধন্যবাদ দি ৰাজপথেৰে তেওঁলোকক আদৰণি জনাইছিলোঁ ধন্যবাদ দিছিলোঁ কিন্তু অতি পৰিতাপৰ বিষয় এই জনগোষ্ঠীকেইটা ধৰ্মটো ইছলাম হোৱাৰ কাৰণে সকলো দিশৰ পৰা অপেক্ষিত বঞ্চিত আজি মুখ্যমন্ত্ৰীকে গৰিয়া মৰিয়া দেখি চাহ জনগোষ্ঠীৰ জলক উচ্ছেদ কৰা নহয় কিন্তু তাৰে পিছতে এই জনগোষ্ঠীৰ লোকসকলক উচ্ছেদ কৰা হয় আমাৰ মুখ্যমন্ত্ৰীৰ প্ৰশ্ন কি আমাক মুখৰ পৰাই ভাল পায় নে অন্তৰৰ পৰাই ভাল পায় সেই কথাটো তেওঁক প্ৰশ্ন কৰাৰ কাৰণে কৈছোঁ কাৰণ আমাৰ সন্দেহ হয় তেওঁলোকে আমাক মুখৰ পৰাই ভাল পায় কাৰণ আমাক মানে ললিপপ দি থকাৰ দৰে যেন আমাৰ অনুমান হয় গতিকে চৰকাৰৰ যদি সঁচাকৈ সদিচ্ছ আছে এই 5টা জনগোষ্ঠী যি 5টা জনগোষ্ঠী অসমৰ সকলো সংগ্ৰামৰ ক্ষেত্ৰত অৱদান আগবঢ়ায় অসমৰ ভাষা আন্দোলনৰ ক্ষেত্ৰতে হওক অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ ক্ষেত্ৰতে হওক অসমৰ স্বাধীনতা সংগ্ৰামৰ ক্ষেত্ৰত কোন দিশত আমাৰ জনগোষ্ঠীকেইটাৰ অৱদান নাই সকলো ক্ষেত্ৰত অৱদান দিয়াৰ পিছতো আৰু আমাৰ সন্দেহ হয় যে আমাক অসমৰ মূল খুঁটিৰ পৰাই চৰকাৰী পক্ষই হওক বা যিকোনো ষড়যন্ত্ৰকাৰীয়ে মূল পক্ষৰ পৰা আঁতৰাই নি খিলঞ্জীয়াৰ পৰা আমাক মুছলমান হোৱাৰ কাৰণে তেওঁলোকে ষড়যন্ত্ৰত লিপ্ত হোৱা যেন আমাৰ অনুমান হয় কিন্তু আমাৰ মানুহ হাৰে হুমি যে খিলঞ্জীয়া চৰকাৰে অতি সোনকালে তেওঁলোকে যিখিনি আমাক প্ৰতিশ্ৰুতি দিছিল তেওঁলোকে 2011 চনৰ পৰাই তেওঁলোকে নিৰ্বাচনী প্ৰতিখন ইস্তাহাৰতে এই 5টা জনগোষ্ঠীৰ বিভিন্ন উন্নয়নমূলকৰ ক্ষেত্ৰত জৰীপৰ ক্ষেত্ৰত সদায় তেওঁলোকে নিৰ্বাচনী ইস্তাহাৰৰ জৰিয়তে প্ৰতিশ্ৰুতি প্ৰদান কৰি আছিল কিন্তু অতি পৰিতাপৰ বিষয় আজি 9.5 বছৰ উকলি গ'ল কিন্তু এই জনগোষ্ঠীৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো সহানুভূতি আমি দেখা নাপালোঁ যেতিয়া তেওঁলোকে শাসনত নাথাকে তেতিয়া এই জনগোষ্ঠীৰ কথা প্ৰতিটো নিৰ্বাচনী সভাত ডাঙৰকৈ কয় কিন্তু যেতিয়া শাসনত আহে এই জনগোষ্ঠীৰ কথা সম্পূৰ্ণৰূপে পাহৰি যায় ইয়াৰ পিছত আজি আমাৰ যদি বতৰ বেয়া নহ'লেৰে আজি লক্ষ লক্ষ মানুহ আহিলে যেনেকৈ অন্য জাতি জনগোষ্ঠী ৰাজপথলৈ ওলাই আহিছে গৰিয়া মৰিয়া দেখি চাহ জনগোষ্ঠীৰ জোলাসকল আগতে অহা নাছিল কাৰণ যে আমি অসমৰ অন্য জাতি জনগোষ্ঠী সংগঠন আছুকে ধৰি তাৰ লগত আছিল কিন্তু এতিয়াই তেওঁলোকে সকলোৱে নিজৰ যিটো সমস্যা নিজৰ অধিকাৰ বিচাৰি লক্ষ লক্ষ লোক ৰাজপথত ওলাই আহিব তেতিয়াই গম পাব কাৰণ চৰকাৰে বুজি চোৱা উচিত এই 5টা জনগোষ্ঠীক যদি সদায় উন্নয়ন কৰি থাকে ইয়াৰ পৰিণাম কিন্তু ভিখাম হ'ব আমাৰ প্ৰতিবাদৰ ভাষা দিছপুৰীয়া বুজি পায় নে নাপায় সেই কথাটোত আমাৰ সন্দেহ হৈছে আৰু আমি ভাবোঁ আমি ইয়াৰ পৰাই আমি দিছপুৰক আমি অন্তত কাণত আমি পেলাব বিচাৰিছোঁ যে আপোনালোকে যিটো প্ৰতিশ্ৰুতি দিছিলে এখন অসমৰ গৰিয়া মৰিয়া দেখি জলহা চয়দসকল এখন অসমৰ খিলঞ্জীয়া বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পবিত্ৰ সদনত কৈছিলে আৰু তাৰ পিছত আজিৰ তাৰিখলৈকে সেই খিলঞ্জীয়াৰ যিটো তেওঁ বক্তব্য ৰখাৰ পিছত আজিলৈকে কাম 1% নকৰিলে
আমাৰ মানুহৰ আজি তাৰিখত গৰিয়া মৰিয়া দেখি জ্বলা চয়তসকলৰ আজি তাৰিখত এফটিত গোচৰ চলি আছে। বিদেশী ন্যায়াধীকৰণত লাখ লাখ টকা মাটি বাৰী সম্পত্তি নষ্ট কৰি আজি কেছ খেলিব লগা হৈছে। আচলতে তেওঁ যদি খিলঞ্জীয়াৰ স্বাৰ্থত সঁচাকৈ কথা কৈছে তেতিয়াহ'লে অন্ততঃ খিলঞ্জীয়াৰ স্বাৰ্থত কাম কৰি দেখুৱাওক। আৰু জৰীপৰ কথাটো ইতিমধ্যে প্ৰতিখন জিলাত তেওঁলোকে জৰীপৰ কাম আৰম্ভ কৰাৰ কাৰণে সমিতি গঠন কৰিলে। আজি তাৰিখলৈকে কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা নকৰিলে। সেইকাৰণে আমি চৰকাৰক দাবী জনাইছোঁ অতি শীঘ্ৰে জৰীপৰ ব্যৱস্থা কৰক। বিদেশী ন্যায়াধীকৰণত যি গোচৰ চলি আছে সেই গোচৰ প্ৰত্যাহাৰৰ ব্যৱস্থা কৰক। আৰু বৰ্তমান সময়ত যিসকলক উচ্ছেদ কৰা হ'ল গৰিয়া মৰিয়া দেখি জ্বলা চয়তসকলক এখেতসকলক অতি শীঘ্ৰে ভূমিপট্টা প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। আৰু অন্যথা এই আন্দোলনে কিন্তু শেষ আন্দোলন নহয়, এই আন্দোলনৰ আৰম্ভণিহে আৰম্ভ হৈছে। আৰু যদি কাম অনাগত দিনত কৰা নহয় তেতিয়াহ'লে চৰকাৰখনে ইয়াতকৈ আৰু শক্তিশালী আন্দোলনৰ সন্মুখীন হ'ব লাগিব। কিন্তু